নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই আহিছো ব্ৰেকিং নিউজ ডিব্ৰুগড় জিলাৰ বাসিন্দা ৰমেশ সোণাৰ নামৰ যুৱক আজি 3 দিন ধৰি নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ পৰিস্থিতি সৃষ্টি হৈছে জানিব পৰা মতে যুৱকজনৰ ঘৰ আসাম মেডিকেল কলেজ 4th গ্ৰেড কলনীৰ বাসিন্দা বুলি ধৰিব পৰা গৈছে ইতিমধ্যে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো কোনো ধৰণৰ হুমসূত্ৰ নোপোৱাত পৰিয়ালটো আৰু অধিক চিন্তিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট গৰ্খা ৱেব টিভি নমস্কাৰ মই অঞ্জু দেৱী মোৰ ভাইটি 8 তাৰিখৰ পৰা 11টা বজাৰ পৰা হেৰাইছে ৰাতি 11টা বজাৰ পৰা আজি 3 দিন হ'ল যদি কোনোবাই তাক পায় ঘৰলৈ আমাক কন্টাক্ট নম্বৰত ফোন কৰি দিয়ক আমি বহুত চিন্তাত আছো আমাৰ খোৱা বোৱা হোৱা নাই আমি গোটেই ফেমিলি খোৱা বোৱা হোৱা নাই আমাৰ বহুত চিন্তাত আছো ই মেডিকেলত চাকৰিও কৰে ই চিলেন ওয়াৰ্ডতো চাকৰি কৰে তাক য'ত পায় আপোনালোকে তাক কন্টেক্ট নম্বৰত ফোন কৰি দিয়ক নমস্কাৰ হে ভগৱান আপোনালোকে যেনেকৈ হ'লেও আমাক ফোন কৰি দিয়ক